মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, কেপচুল কোচিং চেণ্টাৰ ইউটিউব চেনেললৈ আপোনালোকক আজি পুনৰবাৰ স্বাগতম। আজি আপোনালোকৰ বাবে ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ লেচন 15ৰ অৰ্থনীতি ইয়াৰ খণ্ডসমূহ আৰু বিনিময়ৰ মাধ্যম নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰৰ লগতে পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি সহজ আৰু চুটিকৈ আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। ইয়াত অনুশীলনী 1ত কি কৈছে, 1 নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ইয়াৰ ক নম্বৰ কুৱেশ্যনত কি কৈছে, তৰাজান গাঁৱৰ লোকসকলে কিদৰে জীৱন নিৰ্বাহ কৰে। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, তৰাজান গাঁৱৰ লোকসকলে খেতি, পশুপালন, মৎস্য আহৰণ আৰু কুটিৰ উদ্যোগৰ সহায়ত আয় কৰি জীৱন নিৰ্বাহ কৰে। তো কি কৈছে ইয়াত, তৰাজান গাঁৱৰ লোকসকলে খেতি, পশুপালন, মৎস্য আহৰণ আৰু কুটিৰ উদ্যোগৰ সহায়ত আয় কৰি জীৱন নিৰ্বাহ কৰে। তাৰপিছত কোৱেশ্যন খত কি কৈছে, তোমাৰ গাঁও অথবা চহৰত সৰ্বাধিক প্ৰচলিত অৰ্থনৈতিক কামৰ উদাহৰণ দিয়া। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, আমাৰ গাঁৱৰ সৰ্বাধিক প্ৰচলিত অৰ্থনৈতিক কাম হৈছে ধান খেতি আৰু পশুপালন। যিহেতু আমি গাঁৱত বাস কৰোঁ, গাঁৱত সৰ্বাধিক বা বেছিকৈ প্ৰচলিত হোৱা কামটোই হৈছে ধান খেতি আৰু পশুপালন। ইয়াৰ দ্বাৰাই আমি জীৱন নিৰ্বাহ কৰোঁ। তাৰপিছত কোৱেশ্যন গত কি কৈছে, তুমি আৰু তোমাৰ পৰিয়ালৰ লোক জড়িত থকা অন্ততঃ 3টা অৰ্থনৈতিক কাৰ্য লিখা। তো ইয়াৰ উত্তৰত লিখিবা, আমাৰ পৰিয়ালৰ লোক জড়িত থকা অন্ততঃ 3টা অৰ্থনৈতিক কাৰ্য হৈছে, 1. মোৰ দেউতাকে ধান খেতি কৰে, 2. মোৰ মায়ে গৰুৰ গাখীৰ বিক্ৰী কৰে, আৰু 3. মই পঢ়াৰ পিছত গৃহ শিক্ষক হিচাপে পঢ়াওঁ। তাৰপিছত 2 নম্বৰত কি কৈছে, অৰ্থনৈতিক কাৰ্য আৰু অনা অৰ্থনৈতিক কাৰ্যৰ মাজত থকা পাৰ্থক্য কি? প্ৰত্যেকটো কাৰ্যৰ উদাহৰণ সহ ব্যাখ্যা কৰা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, অৰ্থনৈতিক কাৰ্য আৰু অনা অৰ্থনৈতিক কাৰ্যৰ মাজত থকা পাৰ্থক্যসমূহ হ'ল বিষয়, উদ্দেশ্য। এইটো হৈছে অৰ্থনৈতিক কাৰ্য আৰু অনা অৰ্থনৈতিক কাৰ্য। তো অৰ্থনৈতিক কাৰ্য হৈছে আয় বা ধন উপাৰ্জন, আৰু অনা অৰ্থনৈতিক কাৰ্য হৈছে মৰ্মীয়, সামাজিক বা ধৰ্মিক সমষ্টি। তাৰপিছত ফলাফল, এইটো অৰ্থনৈতিক কাৰ্য হৈছে পণ্য বা সেৱা উৎপাদন বা ধন লাভ, আৰু অনা অৰ্থনৈতিক কাৰ্য হৈছে ধন লাভ নহয়। তাৰপিছত উদাহৰণ, ব্যৱসায়, চাকৰি, বিক্ৰী, আৰু এইটো হৈছে অৰ্থনৈতিক, আৰু অনাৰ্থনৈতিক হৈছে গৃহস্থলী কাম, ধাৰ্মিক উপাসনা। তাৰপিছত 3 নম্বৰত কি কৈছে, তোমালোকৰ নিজৰ এলেকাত প্ৰচলিত অনা অৰ্থনৈতিক কাৰ্যৰ এটা উদাহৰণ দিয়া। এই কাৰ্যটোক কিয় অনা অৰ্থনৈতিক কাৰ্য হিচাপে বিবেচনা কৰা হৈছে? সমাজৰ কল্যাণৰ হকে এই কাৰ্যই কি অৰিহণা যোগাব লিখা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, আমাৰ গাঁৱৰ কিছুমান যুৱকে প্ৰতিদিনেই পুথিভঁৰালত শিশুবোৰক বিনামূলীয়াকৈ পঢ়ায়। কাৰণ এই কামত কোনো পুৰস্কাৰ বা আয় নথকা সত্ত্বেও সমাজৰ সেৱাৰ মানসিকতাৰে কৰা হয়। তাকে অনা অৰ্থনৈতিক কাৰ্য বুলি কোৱা হয়। সমাজ কল্যাণত অৰিহণা আৰু সমাজৰ কল্যাণত অৰিহণা। তো এই কামে শিক্ষাৰ প্ৰচাৰ প্ৰসাৰ ঘটায়, দূৰস্থ ছাত্ৰ ছাত্ৰীক সহায় কৰে আৰু সমাজত সজাগ সুশিক্ষিত নাগৰিক গঠন কৰাত সহায় কৰে। তাৰপিছত অনুশীলনী 2ত 1 নম্বৰত কি কৈছে, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ইয়াৰ ক নম্বৰ কুৱেশ্যনত কি কৈছে, অৰ্থনীতিৰ মূল খণ্ডকেইটা কি কি? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, অৰ্থনীতিৰ মূল খণ্ড 3টা, আৰু সেইকেইটা হ'ল 1. প্ৰাথমিক খণ্ড, 2. গৌণ খণ্ড, আৰু 3. সেৱা খণ্ড। তাৰপিছত কোৱেশ্যন খত কি কৈছে, প্ৰাথমিক খণ্ডক কি খণ্ড বুলি কোৱা হয়?
তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা প্ৰাথমিক খণ্ডক উৎপাদক খণ্ড বুলি কোৱা হয়। তাৰপিছত কোৱেশ্চন গত কি কৈছে অৰ্থনীতিৰ তৃতীয় খণ্ডটো কি? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা অৰ্থনীতিৰ তৃতীয় খণ্ডটো হৈছে সেৱা খণ্ড। তাৰপিছত কোৱেশ্চন ঘত কি কৈছে বিনিময় প্ৰথা বা বিনিময় অৰ্থনীতি কি? তো ইয়াৰ উত্তৰত লিখিবা এটা বস্তুৰ সলনি আন এটা বস্তু আদান প্ৰদান কৰা ব্যৱস্থাক বিনিময় প্ৰথা বা বিনিময় অৰ্থনীতি বোলে। কি এটা বস্তুৰ সলনি আন এটা বস্তু আদায় কৰা ইয়াকে আদান প্ৰদান কৰাৰ ব্যৱস্থাটোক বিনিময় প্ৰথা বা বিনিময় অৰ্থনীতি বোলে। তাৰপিছত কোৱেশ্চন উঙত কি কৈছে বৰ্তমানৰ বিনিময় মাধ্যম কি? বৰ্তমান বিনিময়ৰ মাধ্যম কি? তো উত্তৰত লিখিবা বৰ্তমান সময়ত বিনিময়ৰ মাধ্যম হিচাপে ধন ব্যৱহাৰ কৰা হয়। তোমালোকে জানা বৰ্তমান যিকোনো বস্তু কিনা বা বেচাৰ বাবে ধনৰ কি ব্যৱহাৰ কৰা হয় ইয়াকে বিনিময়ৰ মাধ্যম বুলি কোৱা হয়। তাৰপিছত 2 নম্বৰ কোৱেশ্চনত কি কৈছে মুদ্ৰাৰ আৱিষ্কাৰে কেনেকৈ দ্ৰব্য সামগ্ৰীৰ সাল সলনিৰ পৰিৱৰ্তন আনিলে ব্যাখ্যা কৰা। তো উত্তৰত তোমালোকে লিখিবা প্ৰাচীন যুগত মানুহে বাৰ্টাৰ প্ৰণালী বা পণ্যৰ বিনিময় ব্যৱস্থাৰে সজীৱ আছিল। এই প্ৰণালীত এজন লোকে তেওঁৰ থকা বস্তুৰ বিনিময়ত আন এজনৰ পৰা প্ৰয়োজনীয় সামগ্ৰী ল'ব লাগিছিল। কিন্তু এই পদ্ধতি বহু অসুবিধা আছিল, যেনে প্ৰত্যেক ব্যক্তিৰে প্ৰয়োজন একে নোহোৱা, 2 দ্ৰব্যৰ মূল্য স্থিৰ নোহোৱা, 3 অধিক দ্ৰব্য বহন কৰাত অসুবিধা ইত্যাদি। এই সমস্যাসমূহ সমাধান কৰিবলৈ মুদ্ৰাৰ আৱিষ্কাৰ হয়। মুদ্ৰা এটি মান্য আৰু স্থিৰ মূল্যৰ আদান প্ৰদানৰ মাধ্যম হিচাপে কাম কৰিলে। তাৰপিছত 3 নম্বৰত কি কৈছে প্ৰাথমিক গৌণ আৰু সেৱা খণ্ডৰ পাৰস্পৰিক নিৰ্ভৰশীলতা এটা উদাহৰণৰ সহায়ত ব্যাখ্যা কৰা। তো উত্তৰত তোমালোকে লিখিবা অৰ্থনৈতিক ব্যৱস্থাৰ ভিতৰত 3খন মুখ্য খণ্ড আছে। 1 প্ৰাথমিক খণ্ড কৃষি, মাছ ধৰা, খনিজ খনন আদিৰ সৈতে জড়িত খণ্ড। উদাহৰণ ধৰা যাক এজনে কৃষকে ধান উৎপাদন কৰে। তাৰপিছত গৌণ খণ্ড 2 হৈছে গৌণ খণ্ড শিল্প, কাৰখানা, উৎপাদন, নিৰ্মাণ আদিৰ লগত জড়িত। উদাহৰণ এই ধান মিলত পঠিয়াই চাউল বনোৱা হয়। তাৰপিছত 3 সেৱা খণ্ড পৰিবহণ, বেংক, শিক্ষালয় বা বিদ্যালয়, স্বাস্থ্য সেৱা, বজাৰ ইত্যাদি অন্তৰ্ভুক্ত। উদাহৰণ চাউল বজাৰলৈ নিয়া হয়, বাহনেৰে আৰু বিক্ৰী কৰা হয়।